আজি ক্লাস 9 আৰু 10 অতি দৰকাৰী বস্তু এটা মই শিকাবলৈ আগবাঢ়িছো চোৱাচোন লেখ আমি গ্ৰাফ কেনেকৈ আঁকিব লাগে গ্ৰাফটো 9 টো আহে 10 টো আহে আমি উদাহৰণ হিচাপে এটা সমীকৰণ ললো 2x + y - 6 0 এইটো এটা কি ৰৈখিক সমীকৰণ ইয়াত x ৰ ঘাটো 1 y ৰ ঘাটো 1 আৰু চলক কেইটা দুটা আমি ইয়াত কি কৰিব লাগিব সদায় বাওঁফালে এটা চলক ৰাখিব লাগিব আমি y কে ৰাখো x টো ৰাখিলে আমি নহলে কিবা দুইৰে মন কৰিব লাগিব হল এতিয়া আমি ইয়াৰ পৰা কি উলিয়াও 3 যোগ 20 উলিয়াও এনেকা উলিয়াম চোৱাচোন x আৰু y চোৱা আমি ইয়াত কাৰণ ধৰিব পাৰিম কোফালে আছে x x সমান ধৰিব পাৰিম x সমান যদি 0 ধৰো এটো 0 হৈ গ'ল y মান থাকিল 6 আৰু যদি 3 ধৰো 6 পৰা 2 3 গুণ 6 6 গ'ল 0 আৰু যদি 5 মান ধৰো 5 গুণ 10 6 পৰা 10 গ'ল বিয়োগ 4 এই বিন্দুটো আমি ইয়াত বহাই দিওঁ 0 6 0 6 এটো বিন্দু কি হ'ল 0 6 3 0 3 0 এটো বিন্দু আৰু কি hele 5 - 4 5 - 4 আমি 5 - 4 এনেকৈ লিখিলো এটো কোনে কোনে 5 লৈ আহিলে 5 ৰ লাইনটো আহিলে আৰু এই আহিলে -4 ৰ লাইনটো মানে কোন লেখা আছে নিব নাই ঠিক আছে 5 - 4 আৰু তিনিটা বিন্দু আমি জয়েন কৰিলো চাচোন এটা বিন্দু আছিল এইটো মানে এটা বিন্দু আছিল এইটো আৰু এটা বিন্দু এইটো আমি যদি জয়েন কৰি দিও আমি কি পাই গলো AB লেখডাল পাই গলো AB লেখডাল একদম সহজ এইটো আমাৰ আঁকিবলগীয়া গ্ৰাফ হৈছে তোমালোকে কোন ভাল হৈছে দেই ধন্যবাদ